হেল্ল' এভৰিৱান সমৰ্থ পৰ্টেলে ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিছে যোৱাকালি আৰু এতিয়া বহুত ষ্টুডেণ্টৰ মাজত কুৱেশ্যন উঠিছে যে যিবোৰ ষ্টুডেণ্টৰ মেৰিট লিষ্টত নাম নাই সেইবোৰে কি কৰিব অফাৰ কনফাৰ্ম কৰিব লাগিব সেইটো বস্তু আৰু কি তাৰে পিছত ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া আহিব বা ডকুমেণ্টছ কি কি লাগিব চ' সকলোকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ প্লিজ ভিডিঅ'টো লাইক কৰিবা পাৰিলে শ্বেয়াৰ কৰিবা যাতে কথাখিনি সকলোৱে গম পায় মই ইতিমধ্যে দেখাইছোঁ যে মেৰিট লিষ্ট কেনেকৈ চেক কৰে তোমালোকে নিজেও এগেইন চেক কৰিব পাৰা নিজৰ ছাপ'জ তুমি বি এছ কলেজত এপ্লাই কৰিছা বি এছ কলেজৰ ৱেবছাইটতো যায় এক্সাম্পল হিচাপে বি এছ কলেজৰ ৱেবছাইটত যাই কৰিব পাৰিবা আদাৰৱাইজ সমৰ্থ পৰ্টেল ইয়াতে সমৰ্থ পৰ্টেল মই খুলি লৈছোঁ ইয়াতে কৰ্নাৰত চোৱা মোৰ বুলি আছে মোৰত তোমালোকে ক্লিক কৰিবা ইয়াতে মেৰিট লিষ্ট লিখা আছে কণ্টেক্ট এডমিশ্যন ন'টিছ প্ৰগ্ৰাম শ্বেডিউল ইনষ্টিটিউশ্যন FAQ কণ্টেক্ট আছ মেৰিট লিষ্ট এই মেৰিট লিষ্টত ক্লিক কৰিবা মেৰিট লিষ্টত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত ক্ল'জত ক্লিক কৰিবা ক্ল'জত ক্লিক কৰাৰ পিছত ৰাউণ্ড ওৱানৰ ইতিমধ্যে মেৰিট লিষ্ট আহিছে সেইকাৰণে ইয়াতে ৰাউণ্ড 1 দেখাইছে তাৰপিছত তোমালোকে কি কৰিবা ছাপ'জ ইয়াতে মই চাম ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বা আছাম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ক্লিক কৰাৰ লগে লগে ক্ল'জ মাৰিবা তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজখিনি আহিব যেনে বিশ্বনাথ কলেজৰ ইয়াতে স্ক্ৰল কৰিবা অলপ ছাইডত ল'বা যে ইয়াতে চব পাই যাবা বিশ্বনাথৰ বেচেলৰ অফ আৰ্টছ বিশ্বনাথৰ পাই যাবা তাৰপিছত ইয়াতে মেৰিট লিষ্ট চেক কৰিব পাৰিবা ইয়াতে গ্ৰীণ যিকেইটা মেৰিট লিষ্ট লিখা আছে ইয়াতে মেৰিট লিষ্ট চেক কৰিব পাৰিবা মই এটা চেক কৰি দিছোঁ ইয়াতে চোৱা ইয়াতে মই ক্লিক কৰি দিছোঁ মেৰিট লিষ্টত ইয়াতে চোৱা বিশ্বনাথ কলেজৰ আৰ্টছৰ মেৰিট লিষ্ট এয়া চ' এয়া আছিল মেৰিট লিষ্ট চেক কৰাৰ নিয়ম বাট এতিয়া আহিছোঁ যে তোমালোকে কি কৰিব লাগিব তোমালোকে যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে তোমালোকে এই চোৱা ইয়াতে লগ ইন কৰিব লাগিব সমৰ্থ পৰ্টেলত লগ ইন কৰিব লাগিব লগ ইন কৰি কনফাৰ্ম যদি ছাপ'জ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোনোবা এখন কলেজত তুমি অফাৰ পাইছা দেন তোমাক অফাৰ দিব 100% ইতিমধ্যে ষ্টুডেণ্টক দিছে মই চেক কৰিছোঁ বহুত ষ্টুডেণ্ট মানে মেক্সিমাম ষ্টুডেণ্টক অফাৰ দি দিছে 99%ক চ' তোমালোকে সেই অফাৰ একচেপ্ট কৰিব লাগিব তাৰ পিছতে তোমালোকৰ এডমিশ্যন হ'ব আৰু এডমিশ্যনৰ সময়ত কি কি ডকুমেণ্টছ লাগিব তাৰ কথা কৈ আছোঁ আৰু এতিয়া আহিছোঁ চ' তোমালোকৰ যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে প্লিজ লগ ইন কৰি তোমালোকে অফাৰটো কনফাৰ্ম কৰিব লাগিব বা অফাৰ একচেপ্ট কৰিব লাগিব তাৰে পিছতে তুমি ফিজিকেলি গৈ 4, 5, 6 তাৰিখে ফিজিকেলি গৈ এডমিশ্যন ল'ব পাৰিবা তোমাৰ এডমিশ্যন ভেলিড হ'ব যদি অফাৰ একচেপ্ট নকৰা দেন ভেলিড নহয় একদম ক্লিয়াৰ এণ্ড কাট কথা যদি অফাৰ একচেপ্ট নকৰা দেন ভেলিড কাট মানে তোমাৰ এডমিশ্যন ভেলিড নহয় তোমাৰ এডমিশ্যন কেঞ্চেল হৈ যাব বা মেৰিট লিষ্টত থাকিলেও তোমাক এডমিশ্যন নিদিয়ে অফাৰ কনফাৰ্ম নকৰিলে বা অফাৰ একচেপ্ট নকৰিলে এতিয়া আহিছোঁ যে ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া আহিব ছেকেণ্ড মেৰিট লিষ্ট চোৱা ছেকেণ্ড মেৰিট লিষ্ট ইতিমধ্যে 6 তাৰিখলৈ হ'ব তাৰপিছত 8 তাৰিখ বা মই দেখাই দিছোঁ এগেইন সমৰ্থ পৰ্টেলত যায় চোৱা সমৰ্থ পৰ্টেলত ইয়াতে নটিফিকেশ্যন আছে সমৰ্থ পৰ্টেলৰ গাইডলাইনত তোমালোকৰ ইয়াতে চোৱা 8 তাৰিখে প্ৰিপেৰেশ্যন হ'ব আৰু 9 তাৰিখে পাব্লিছ কৰিব ছেকেণ্ড মেৰিট লিষ্ট যিবোৰ ষ্টুডেণ্টৰ নাম নাই তোমালোকে কি কৰিবা এতিয়া তোমালোকে কি কৰিবলগীয়া যিবোৰ ষ্টুডেণ্ট নাম নাই বিন্দাছ থাকা কিয়নো এখন কলেজে টোটেল যিমান ছিট থাকে কথাখিনি ভালকৈ শুনিবা এখন কলেজে যিমান ছিট থাকে টোটেল গোটেইখিনি ফাৰ্ষ্ট ৰাউণ্ডতে বা ফাৰ্ষ্ট মেৰিট লিষ্টতে নিদিয়ে চ' কিছুসংখ্যক ৰাখি দিয়ে চ' আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত থকা ষ্টুডেণ্টবোৰে বহুতে কি কৰে এডমিশ্যন নলয় ছাপ'জ এজন ষ্টুডেণ্টে 5-6খন কলেজত এপ্লাই কৰিলে এখনতে ল'ব বাকী 5খন কেঞ্চেল হৈ যাব সেনেকৈ ছিট বাঢ়ি যাব চ' যিবোৰ ষ্টুডেণ্টৰ মানে মেৰিট লিষ্টত নাম অহা নাই ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাই প্লিজ কাইণ্ডলি ধৈৰ্য ৰাখা 100% তোমালোকে নেক্সট ছেকেণ্ড মেৰিট লিষ্টত তোমালোকৰ নাম আহি যাব 100% আহি যাব এতিয়া ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া আহিব তাকো ক'লোঁ 8 তাৰিখে প্ৰিপেয়াৰ হ'ব 9 তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব সেইটোৰো ভিডিঅ' দিম টেনশ্যন ল'ব লগা নাই আৰু মেৰিট লিষ্টত নাম নহয় ষ্টুডেণ্টবোৰ বিন্দাছ থাকা মানে পাৰ্চেণ্টেজ অলপ চলপ আৰু কমি যাব এতিয়া ধৰা 70 কাট অফ গৈছে ফাৰ্ষ্ট মেৰিটত তেতিয়া 60 যাব এনেকুৱা কাট অফ যাব তাৰপিছত ডকুমেণ্টছ কি লাগিব শুনা একদম কথাখিনি শুনি ল'বা ডকুমেণ্টছ কি লাগিব প্লিজ মনোযোগেৰে কৰি ল'বা প্লিজ তোমালোকে মই ৰিকুৱেষ্ট কৰিম তোমালোকে এটা পেজত নোট কৰি ৰাখা ডকুমেণ্টছ কি লাগিব ডকুমেণ্টছ ৰিগাৰ্ডিং একদম এডমিশ্যন তোমালোকে অফাৰ কনফাৰ্ম কৰিলা লগ ইন কৰি ইয়াতে লগ ইন কৰিলা লগ ইন কৰাৰ পিছত অফাৰ কনফাৰ্ম কৰিলা ষ্টুডেণ্টে লগ ইন কৰি ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছৱৰ্ড দি লগ ইন কৰিলা কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব অফাৰ একচেপ্ট কৰিলা আৰু যেতিয়া ফিজিকেলি যাবা তোমালোকৰ ডকুমেণ্টছ লাগিব ফাৰ্ষ্ট ডকুমেণ্টছ সমৰ্থ পৰ্টেল এপ্লিকেশ্যন ফৰ্ম সমৰ্থ পৰ্টেলৰ এপ্লিকেশ্যন ফৰ্ম লাগিব ফাৰ্ষ্ট নেক্সট
নেক্সট লাগিব এপ্লিকেশ্যন ফৰ্ম জেনেৰেটেড ফ্ৰম কলেজ পৰ্টেল অ'কে নেক্সট এপ্লিকেশ্যন ফৰ্ম জেনেৰেটেড ফ্ৰম কলেজ পৰ্টেলে যিটো এপ্লিকেশ্যন যেতিয়া একচেপ্ট কৰিবা তেতিয়া জেনেৰেট হ'ব এপ্লিকেশ্যন ফৰ্ম সেইটো লাগিব তাৰপিছত ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব ক্লাছ 12ৰ তোমাৰ মাৰ্কশ্বিট লাগিব তাৰপিছত ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব নিশ্চয় আছে আৰু তাৰপিছত বাৰ্থ চাৰ্টিফিকেট বা HSLCৰ এডমিট কাৰ্ড মেট্ৰিকৰ এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট তাৰপিছত আধাৰ কাৰ্ড বা পান কাৰ্ড আধাৰ কাৰ্ড লৈ যাবা আধাৰ কাৰ্ড আজিকালি ভেলিড পুৰা ভেলিড হয় তো আধাৰ কাৰ্ড ল'বা তাৰপিছত যদি কোনোবা ষ্টুডেণ্টৰ গেপ আছে প্লিজ গেপ চাৰ্টিফিকেট লৈ যাবা নটাৰীৰ পৰা ওলাই ল'বা নটাৰী গেপ চাৰ্টিফিকেট লৈ যাবা তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি কাষ্ট আছে কাষ্ট চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড ইনকাম চাৰ্টিফিকেট যদি তোমাৰ ফ্ৰী এডমিশ্যন হ'ব লাগে বা এডমিশ্যন ফ্ৰীতে হ'ব লাগে দেন তুমি ৰেচন কাৰ্ড দিলেও হ'ব বা ইনকাম চাৰ্টিফিকেট দিলেও হ'ব এই কথাখিনি কোনে কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে ৰেচন কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট নাথাকিলেও ৰেচন কাৰ্ডৰে হৈ যাব অ'কে আৰু অল দ্য ডকুমেণ্টছ আৰ এডভাইজ টু কেৰি both অৰিজিনেল এণ্ড ফটোকপিজ আৰু যিখিনি ডকুমেণ্টছ মই ক'লোঁ তোমালোকৰ ফটোকপি মিনছ জেৰক্স লৈ যাবা 2 কপি কৰি জেৰক্স লৈ যাবা অৰিজিনেলো ল'বা এণ্ড জেৰক্সো লৈ যাবা চ' এইখিনি আছিল ডকুমেণ্টছ ৰিগাৰ্ডিং যদি আৰু কিবা ডাউট থাকে জনাবা নিশ্চয় মই জনাম ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নহয় ষ্টুডেণ্টবোৰক কৈছোঁ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ ধৈৰ্য ৰাখা যে অতি সোনকালে তোমালোকৰো আহিব কাৰণ 8 তাৰিখে প্ৰিপেয়াৰ হ'ব 9 তাৰিখে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট আহিব অ'কে আৰু যদি আৰু এটা কথা কৈ দিছোঁ ছাপ'জ তোমালোকে একচেপ্ট নকৰিলা দেন ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব নেকি নাই নাহে যদি ফাৰ্ষ্ট লিষ্টত থকা ষ্টুডেণ্টবোৰে একচেপ্ট নকৰে দেন ছেকেণ্ড লিষ্টত নাম নাহে ডাইৰেক্ট স্পট এডমিশ্যনত যাব লাগিব ছেকেণ্ড মেৰিট লিষ্ট যিবোৰ ষ্টুডেণ্টৰ নাম নাহে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ছেকেণ্ড মেৰিট লিষ্ট এইটো কথা ক্লিয়াৰ এণ্ড কাট কৰি লোৱা যে ফাৰ্ষ্ট মেৰিট লিষ্টৰ ষ্টুডেণ্টবোৰক এগেইন মেৰিট লিষ্টত নেদে আৰু তুমি যদি কোনোবা এখন কলেজত এডমিশ্যন লোৱা দেন এডমিশ্যন লোৱাৰ পিছত তুমি যদি বেলেগ কলেজত যাব খোজা দেন উইথড্ৰ কৰিব লাগিব আৰু উইথড্ৰ কৰাৰ পিছত যদি ফিজ যায় সেই ফিজখিনি তুমি ঘূৰাই পাবা এইটো টেনশ্যন ল'ব লগা নাই চ' ভিডিঅ'টো কেনে লাগিছে প্লিজ কমেণ্টত জনাবা আৰু কিবা প্ৰব্লেম আছে যদি জনাবা ভিডিঅ'টো পাৰিলে লাইক এটা কৰিবা শ্বেয়াৰ কৰিবা আৰু নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ আৰু কিবা জানিব লাগে কিবা প্ৰব্লেম হৈছে প্লিজ কমেণ্ট কৰিবা ধন্যবাদ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম